হেল্ল' ষ্টুডেণ্ট সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি তোমালোকে এই চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে তোমালোকে ন'টিফিকেশ্যন পোৱা। আজি আমি তোমালোকৰ ক্লাছ 7ৰ ইংলিছ লেচন নাম্বাৰ 6 ধনুজ গীটাৰ এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰসমূহ কৰিবলৈ ওলাইছোঁ। গতিকে পলম নকৰি কুৱেশ্যন আনচাৰসমূহ কৰোঁ আহা। ইয়াত চোৱা, তোমালোকে এই তলৰ ছবিখিনি চাই কোনজন কি বৃত্তিৰ লগত জড়িত সেইটো লিখিব লাগে। প্ৰথমতে দিয়া আছে টিচাৰ, এইজন ডক্তৰ, এইজন কি হ'ব পুলিচ। ইফালে চোৱা মিউজিচিয়ান, বিল্ডাৰ, সাইণ্টিষ্ট। গতিকে তোমালোকে এনেদৰে লিখি ল'বা আৰু এতিয়া ইয়াৰ পাছৰ কুৱেশ্যন আনচাৰসমূহ কৰোঁ আহা। কুৱেশ্যন নম্বৰ এ, হোৱাট ইজ মিন বাই দ্য ৱৰ্ড প্ৰফেশ্যন, অৰ্থাৎ প্ৰফেশ্যন শব্দটোৱে কি বুজাইছে বা প্ৰফেশ্যন শব্দটোৰ অৰ্থ কি? আনচাৰ, দ্য জব ডেট উই ডু টু আৰ্ণ মানি হুৱেন উই গ্ৰ' আপ ইজ কল্ড এ প্ৰফেশ্যন। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ ধুনু ফ্ৰম, ধুনু ক'ৰ হয়? আনচাৰ, ধুনু ইজ দ্য য়ং গাৰ্ল ফ্ৰম কালাৰদিয়া ভিলেজ নিয়াৰ চাৰিগাঁও ইন কামৰূপ ডিষ্ট্ৰিক্ট অফ আছাম। চি নম্বৰ কুৱেশ্যন, হু মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ, অৰ্থাৎ তোমালোকক সুধিছে ভিলেজ ৰকষ্টাৰ চলচ্চিত্ৰখন কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব দ্য আনচাৰ ইজ ৰীমা দাস মেড দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ। ৰীমা দাসে ভিলেজ ৰকষ্টাৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ ডি, হোৱাট ৱাজ দ্য নেম অফ ধনুজ ব্ৰাদাৰ, ধনুৰ ককায়েকৰ নাম কি আছিল? আনচাৰ ইজ মানৱেন্দ্ৰ ৱাজ দ্য নেম অফ ধনুজ ব্ৰাদাৰ, অৰ্থাৎ ধনুৰ ককায়েকৰ নাম আছিল মানৱেন্দ্ৰ। নেক্সট কুৱেশ্যন, হোৱাই ডিড দ্য ভিলেজ উমেন অফেন স্কল ধনু, অৰ্থাৎ ধনুক কিয় গাঁৱৰ মহিলাসকলে গালি পাৰিছিল? আনচাৰ ইজ দ্য ভিলেজ উমেন অফেন স্কল্ডেড ধনু বিকজ শ্বি লাইক টু ক্লাইম্ব ট্ৰিজ, ৰাইড বাইচাইকেল, swim in the river and play in the paddy field like boys. So the village woman scolded her as she behaved like a boy and played with boys instead of girls. Next question, what did Dhanu's mother tell the woman who scolded her daughter? অৰ্থাৎ ধনুক গালি পৰা মহিলাসকলক ধনুৰ মাকে কি কৈছিল? The answer is Dhanu's mother told the woman who scolded her daughter that none of them came to help her after her husband's death. She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land. What did Dhanu decide to do after meeting the musicians at a local event? স্থানীয় অনুষ্ঠানত যেতিয়া ধনুৱে সেই মিউজিচিয়ান অৰ্থাৎ সংগীত শিল্পীসকলক লগ পাইছিল আৰু সেই লগ পোৱাৰ পাছত ধনুৱে কি কৰিম বুলি ভাবিছিল? উত্তৰ, আনচাৰ, আফটাৰ মিটিং দ্য মিউজিচিয়ান এট এ লোকেল ইভেণ্ট ধনু ডিচাইডেড টু ফৰ্ম দেয়াৰ অন বেণ্ড। নেক্সট কুৱেশ্যন, What plan did Dhanu propose after she realized that she could not afford to buy a guitar? যেতিয়া ধনুৱে বুজি পাইছিল যে তাই নিজে গীটাৰ এখন কিনিব নোৱাৰে তেতিয়া কি বুলি ভাবিছিল? Answer, the plan that Dhanu proposed her friends after she realized that she could not afford to buy a guitar was to make styrofoam musical instruments and found their happiness by playing with styrofoam instruments. Next question, why did Dhanu start doing odd jobs around the village? ধনুৱে এই গাঁওখনৰ চাৰিওফালে কি কি আচৰিত ধৰণৰ কাম কৰিবলৈ লৈছিল?
Answer. Dhunu started doing odd jobs around the village because her mother did not have money in the bank to buy a guitar. When she asked her mother for money to buy guitar, her mother told her that they would have to sell off Dhunu's goat to buy her guitar. So in order to earn money to buy a guitar, she started doing job. Question number J. But Dhunu believes that if you really want something and work toward it, you can achieve it. What does this line tell you about Dhunu's character? কিন্তু ধুনুৱে বিশ্বাস কৰে যে যদি কিবা বস্তু মনেৰে বিচৰা হয় আৰু সেই উদ্দেশ্যে কাম কৰি যোৱা হয় তেতিয়া কৃতকাৰ্য হোৱাটো নিশ্চিত। এই বাক্যটোৰ জৰিয়তে ধুনুৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে বুলি তুমি ভাবা? Answer. Dhunu is a practical and hardworking girl. Dhunu suggests that if someone really wants to achieve something, he or she would have to work hard to achieve that goal. Question number 2. ছাত্ৰ-ছাত্ৰীসকল question number 2ত তোমালোকক এটা পেৰাগ্ৰাফ দিয়া আছে আৰু সেই পেৰাগ্ৰাফটো হৈছে এই লেছনটোৰ সাৰাংশ অৰ্থাৎ সামাৰি আৰু সেই সামাৰিটোত কিছুমান ভুল তথ্যও দিয়া আছে আৰু সেই ভুল তথ্যখিনি তলত আঁচ টানিব লাগে আৰু লগতে শুদ্ধ তথ্যখিনি যিটো এই লেছনত আছে সেইখিনি উলিয়াই এটা সাৰাংশ লিখিব লাগে আৰু সেই সাৰাংশটো তোমালোকক এই স্ক্ৰীনত মই লিখি দিছোঁ আৰু আনচাৰটো হ'ব ছাত্ৰ-ছাত্ৰীসকল মই এইখিনি পঢ়ি নিদিওঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি এই উত্তৰটো লিখি ল'বা কল তোমালোকক এই ডায়াগ্ৰামটো দিয়া আছে আৰু এই ডায়াগ্ৰামটোত তোমালোকে ধুনুৰ কেৰেক্টাৰ অৰ্থাৎ ধুনুৰ চৰিত্ৰত কি কি গুণ দেখিছিলা সেইখিনি লিখিব লাগে তোমালোকে কিতাপৰ পৰা চাই এইখিনি লিখি ল'বা যে ধুনু ৱাজ এ ব্ৰেভ ধুনু ৱাজ প্ৰেক্টিকেল হাৰ্ড ৱৰ্কিং ডিলিজেণ্ট ড্ৰিমি এণ্ড পজিটিভ মাইণ্ড টেলেণ্টেড আণ্ডাৰষ্টেণ্ডিং এণ্ড অপটিমিষ্টিক এইখিনি হৈছে ধুনুৰ কেৰেক্টাৰ Question number 4. Question number 4 দিয়া আছে Here are some things you have learned from the lesson. Complete the wave with the information on is done for you. অৰ্থাৎ তোমালোকক 4 নম্বৰ প্ৰশ্নত সুধিছে যে তোমালোকে এই লেছনটোৰ পৰা কি কি শিকিলা I have learned from this lesson that মই এই লেছনটোৰ পৰা শিকিলোঁ যে ইয়াত লিখা আছে চোৱা difficulties are a part of life. We must simply go on living. যে সমস্যা হৈছে জীৱনৰ এটা অংশ পাৰ্ট অফ লাইফ বুলি কৈছে আৰু আমি তেনেকৈ জীয়াই থাকিব লাগে আৰু ঠিক তেনেদৰে তুমি নিজে এই লেছনটোৰ পৰা কি কি শিকিলা লিখিব লাগে মই লিখিছোঁ টু এচিভ সামথিং উই হেভ টু ডু হাৰ্ড ৱৰ্ক টু এচিভ ডেট এইম যে আমি কিবা এটা পাব বিচাৰোঁ তেতিয়াহ'লে আমি হাৰ্ড ৱৰ্ক কৰিব লাগিব অৰ্থাৎ কষ্ট কৰিব লাগিব আৰু তেতিয়াহে আমি লক্ষ্যত সফল হ'ব পাৰিম তাৰপাছত চোৱা উই শুড নট লুজ আৱাৰ হপছ অৰ্থাৎ আমি কেতিয়াও নিৰাশ হ'ব নালাগে 5 নম্বৰ প্ৰশ্নত দিয়া আছে উই হেভ ফাউণ্ড ইন দ্য লেছন দেট ধুনু মেড বাই চান্স এ গ্ৰুপ অফ বয়জ প্ৰেক্টিচিং মিউজিক ফৰ এ লোকেল ইভেণ্ট ধুনু ৱাজ ভেৰি হেপী টু চি দ্য মিউজিচিয়ান ইউ ন' দেট এ পাৰ্চন হু প্লেড মিউজিক ইজ মিউজিচিয়ান ডু ইউ ন' দ্য নেম অফ আদাৰ প্ৰফেশ্যন fill in the blanks below with the appropriate words অৰ্থাৎ তোমালোক তলত দিয়া আছে যে এ পাৰ্চন হু ৰিপেয়াৰ শুজ যে যোনে জোতা ঠিক কৰে এই যে আমি কওঁ মুচি বুলি কওঁ যে সেই তাক কি বুলি কয় কবলাৰ এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপছ তাক কি বুলি কয় প্লাম্বাৰ এ পাৰ্চন হু অপাৰেটেড দ্য কণ্ট্ৰলছ অফ এ এয়াৰক্ৰাফ্ট স্পেচিয়েলি এজ এ জব তাক কি বুলি কয় পাইলট এ পাৰ্চন হুজ জব ইজ টু টেক কেয়াৰ অফ পিপুল টিথ মানে ইয়াত কৈছে যে যোনে দাঁতৰ যত্ন লয় তাক কি বুলি কয় ডেণ্টিষ্ট এ পাৰ্চন হু মেক্স ৰিপেয়াৰ অৰ চেলছ আৰ্টিকলছ মেড অফ গ'ল্ড মিথ এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিকছ ইলিউশ্যনিষ্ট পাৰ্চন হুজ জব ইজ টু কাট মেনছ হেয়াৰ এণ্ড ছামথিং টু শ্বেপ দেম বাৰ্বাৰ এ পাৰ্চন হু টেক কেয়াৰ অফ গাৰ্ডেনাৰ এই খালী ঠাইখিনি ফিল আপ কৰিব লাগে পজেচিভ ফৰ্মত চোৱা দিছ ইজ ধুনু দ্য টি ষ্টল বিলংছ টু হাৰ মাদাৰ দ্য টি ষ্টল বিলংছ টু ধুনুছ মাদাৰ শ্বি ইভেন দ্য জব নৰ্মেলি ডান বাই এ মেন শ্বি ডাজ মেনছ জব ভাস্কৰ ইজ এ ফ্ৰেণ্ড অফ ধুনু ইজ ভাস্কৰ ফ্ৰেণ্ড দ্য কাৰ বিলং টু দ্য ডাইৰেক্টৰ
They are the director's car. They made 4 styrofoam cut-out guitars. The guitars' colors are red. 7 নম্বৰত দিয়া আছে তোমালোকৰ প্ৰশ্ন এই 7 নম্বৰ কুৱেশ্যনৰ ফ্ৰেজেছ এণ্ড ইডিয়মছ এইখিনি তোমালোকক দিয়া আছে আৰু এই যে খালী ঠাই আছে এইখিনি এই শব্দকেইটা ইয়াত ভৰাব লাগে 1 নম্বৰত দিয়া আছে Dhunu's mother make a living by selling snacks at local events. When the monsoon months begin, the fun of the children is cut short. In spite of the difficulties Dhunu and her mother face, life must go on. Though Dhunu knows she cannot afford a guitar, she does not give up hope. Dhunu was worried that a bamboo post where she had saved money to buy a guitar might have been swept away by the flood. Dhunu accepted her destiny bravely instead of cry over it. এইখিনি তোমালোকে এনেকৈ লিখি ল'বা